বহুতে আমাক প্ৰশ্ন কৰিছিল সন্ধিয়াৰ পূজাৰ সঠিক সময় কি সন্ধিয়া চাকি কিমান সময়ত জ্বলাব লাগে আৰু চাকি গছি জ্বলোৱাৰ সময়ত কি কি কথা ধ্যান দিব লাগে যেতিয়া আমি সন্ধিয়া চাকি জ্বলাও তেতিয়া স্নান কৰাটো জৰুৰী নেকি অৰ্থাৎ সন্ধিয়াৰ পূজা স্নান নকৰাকৈ কৰিব পৰা যাবনে নে সন্ধিয়া পূজাভাগ কৰাৰ সময়ত স্নান কৰাটো মানে গা ধোৱাটো জৰুৰী আৰু সন্ধিয়া ঘৰত যেতিয়া আমি চাকি জ্বলাও কিমান গছি চাকি জ্বলোৱাটো দৰকাৰ আৰু কোন কোন স্থানত চাকি কেই গছ ৰাখিব লাগিব আৰু চাকি জ্বলোৱাৰ সময়ত কি মন্ত্ৰ বা কি প্ৰাৰ্থনা আমি কৰিব লাগে ঘৰখনৰ সকলো সমস্যা বা মনোকামনা পূৰ্ণ কৰাৰ বাবে চাকি গছ কেনে ধৰণেৰে জ্বলাব লাগে এই সকলো কথা সামৰি আজিৰ ভিডিঅটো প্ৰস্তুত কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ চেকেণ্ড চেনেল পজিটিভ ভাইবছৰ আন এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅটো সম্পূৰ্ণ সন্ধিয়া পূজাৰ বিষয় সন্দৰ্ভতে প্ৰস্তুত কৰা হৈছে সন্ধিয়া সময়ত যিয়ে আমি পূজা প্ৰাৰ্থনা কৰো আমি চাকি এগছ নিশ্চিতভাৱে জ্বলাওঁই কিন্তু সেই চাকি গছ আমি কেনেকৈ জ্বলাব লাগে চাকি গছ জ্বলোৱাৰ সময়ত আমি কোনখিনি নিয়ম পালন কৰিব লাগে আজিৰ এই ভিডিঅটোত আপোনালোকৰ মনত সৃষ্টি হৈ থকা সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম বহুতেই এই প্ৰশ্নসমূহ আমাক সুধিছিল সেইবাবে এই ভিডিঅটো এটা ৰিকুৱেষ্টেড ভিডিঅ বুলি আপুনি ধৰি ল'ব পাৰে আমি যিবোৰ প্ৰশ্ন আজি উত্থাপন কৰিছো এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি শাস্ত্ৰৰ বিধি অনুসৰি বা শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি আপোনাৰ সন্মুখত তুলি ধৰিবলৈ প্ৰয়াস কৰিম আপুনি কেৱল ভিডিঅটো শেষলৈকে চাব কথাখিনি জনাৰ পূৰ্বে আপুনি যদি আমাৰ এই সেকেন্ড চেনেলটোত নতুন তেন্তে অনুগ্ৰহ কৰি আমাৰ সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ আপোনালোকৰ বাবে লৈ আহিবলৈ আমি অকণমান প্ৰেৰণা পাওঁ প্ৰথমে আমি জানিম চাকি গছ জ্বলোৱাৰ সময়ত বা সন্ধিয়া পূজা প্ৰাৰ্থনা কৰাৰ সময়ত স্নান কৰাটো জৰুৰী নেকি চাওক শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি পূজা প্ৰাৰ্থনাৰ সময়ত পবিত্ৰতাৰ ওপৰত বিশেষভাৱে ধ্যান দিয়া হয় যেতিয়া আমি পুৱাৰ ভাগত পূজা প্ৰাৰ্থনা কৰোঁ তেতিয়াতো স্নান কৰাটো অতি আৱশ্যক পুৱাৰ ভাগত যি মানুহে পূজা প্ৰাৰ্থনা কৰে বিনা স্নানত সেই পূজা প্ৰাৰ্থনা কেতিয়াও কৰিব নালাগে সদায় গা ধুইহে পুৱাৰ ভাগত পূজা প্ৰাৰ্থনা কৰিব লাগে কিন্তু সন্ধিয়াৰ যি পূজা প্ৰাৰ্থনা সেয়া আপুনি হাত ভৰি ধুই মুখখন ধুই বা মুখখন কুলি কুলি কৰি আপুনি পূজা প্ৰাৰ্থনা কৰিব পাৰে সন্ধিয়া পূজা প্ৰাৰ্থনাৰ সময়ত স্নান কৰাটো বৰ বিশেষ জৰুৰী নহয় আৰু ইচ্ছা কৰিলে আপুনি দিনত পিন্ধি থকা কাপোৰযোৰ খলাই অন্য এযোৰ কাপোৰ পিন্ধি ল'ব পাৰে মনত ৰাখিব আপুনি হাত ভৰি মুখ ধুই মুখ কুলি কুলি কৰি সন্ধ্যা বন্দন কৰিব পাৰে তাতো কিন্তু এটা কথা আছে চাওক যদি আপোনাৰ সন্ধিয়া পূজা প্ৰাৰ্থনা কৰাৰ অভ্যাস আছে নিয়ম আছে চাকি এগছ আপুনি জ্বলাই তেন্তে দিনৰ ভাগত কিন্তু আপুনি শুদ্ধতাৰ প্ৰতি বিশেষ ধ্যান দিব লাগিব যেনে ধৰক যেতিয়াই আপুনি বাথৰুমলৈ গৈছে টয়লেটলৈ গৈছে আপুনি সেই শুদ্ধতাখিনিৰ প্ৰতি ধ্যান দিব লাগিব অৰ্থাৎ পায়খানা কৰিলে স্নান কৰিব লাগিব পিন্ধি থকা সমস্ত বস্ত্ৰ তিয়াব লাগিব বা সমস্ত বস্ত্ৰ তিয়াই নাভিলৈকে হ'লেও আপুনি স্নান কৰিব লাগিব আৰু প্ৰস্ৰাৱ কৰিলে সেই অনুসৰি আপুনি হাত ভৰি ধুই মুখ কুলি কুলি কৰাৰ অভ্যাস থাকিব লাগিব অৰ্থাৎ শুদ্ধতাখিনি আপুনি দিনৰ ভাগত ৰাখিব পাৰিব লাগিব তেতিয়াহে আপুনি সন্ধিয়া স্নান নকৰাকৈ হাত ভৰি ধুই মুখ কুলি কুলি কৰিয়েই পূজা প্ৰাৰ্থনা কৰিব পাৰিব ইচ্ছা কৰিলে আপুনি কিন্তু গা ধুইও পূজা প্ৰাৰ্থনা কৰিব পাৰে ধৰি লওক আপুনি দিনটোত পবিত্ৰভাৱে আছে শুদ্ধতাৰ প্ৰতি আপুনি ধ্যান দিছে কোনো খেলিমেলি হোৱা নাই সন্ধিয়া যদি আপুনি ভাবিছে গাটো মই ধুই ল'ব পাৰে তাত কোনো বাধা নাই এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সন্ধিয়া আপুনি চাকি গছ কোন সময়ত জ্বলাব লাগে কোন সময়ত চাকি গছ জ্বলালে ভগৱানে সোনকালে সন্তুষ্ট হয় সন্ধিয়াৰ যি পূজা এয়া গধূলি বেলাৰ সময়ৰ পূজা প্ৰদোষ কালৰ পূজা বুলি কোৱা হয় অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ সময়ত ঘৰখনত চাকি গছ জ্বলি যাব লাগে এতিয়া আকৌ আপোনাৰ মনত এটা প্ৰশ্নৰ সৃষ্টি হ'ব কিমান সময়ত চাকি গছ জ্বলাম চাওক সন্ধিয়া সূৰ্যাস্তৰ সময় বতৰ অনুসৰি বেলেগ বেলেগ হয় ঠাই ভেদেও বেলেগ বেলেগ হয় কৰবাত যদি সূৰ্যাস্ত 5 বজাত কৰবাত 5:30 বজাতো হ'ব পাৰে যেনে ধৰক ঠাণ্ডাৰ দিনত 4:20 বা 4:30 বজাৰ মানত সূৰ্য অস্ত যায় কেতিয়াবা কেতিয়াবা আকৌ 5:30 বজালৈকে সূৰ্যটো দেখা যায় অৰ্থাৎ 5:30 বজাৰ মানতহে সূৰ্য অস্ত যায় ঋতু অনুসৰি যেহেতু সূৰ্যাস্তৰ সময় বেলেগ বেলেগ হয়
ঠাইভেদে সূৰ্যাস্তৰ সময় বেলেগ বেলেগ হয় সেইবাবে ইয়াৰ এটা সঠিক সময় কৈ দিব নোৱাৰি কিন্তু ক্ষণটো হৈছে সূৰ্য অস্ত যোৱাৰ সময়ত আপোনাৰ ঘৰত চাকিগছ জ্বলিব লাগে আপুনি নিজেই অনুমান কৰি ল'ব পাৰিব কেতিয়া আপোনাৰ স্থানত সূৰ্য অস্ত যায় যেতিয়াই সূৰ্য অস্ত যায় তেতিয়াই আপোনাৰ ঘৰত আপুনি চাকিগছ জ্বলাব লাগে এতিয়া কথাটো হ'ল সূৰ্য অস্ত যোৱাৰ সময়ত যেনিবা আপুনি চাকিগছ জ্বলাব কিন্তু আপুনি আপোনাৰ ঘৰত কিমান গছ চাকি জ্বলাব শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি প্ৰতিদিনে সন্ধিয়া সময়ত ঘৰখনৰ মূল দুৱাৰ মুখত এগছ চাকি জ্বলিবই লাগে এই দুৱাৰ মুখত চাকিগছ কিয় লগাব লাগে সন্ধিয়া সময়ত মা লক্ষ্মী আৰু তেওঁৰ ভগ্নী অলক্ষ্মী হেনো ভ্ৰমণৰ বাবে ওলাই যায় আৰু যিখন ঘৰৰ মূল দুৱাৰ মুখত চাকিগছ জ্বলি থাকে সেইখন ঘৰতেই হেনো মা লক্ষ্মীয়ে প্ৰৱেশ কৰে আৰু যিখন ঘৰৰ মূল দুৱাৰ মুখত চাকিগছ জ্বলি নাথাকে সেইখন ঘৰতেই দৰিদ্ৰতা বা অলক্ষ্মীয়ে প্ৰৱেশ কৰে গতিকে মা লক্ষ্মী আপোনাৰ ঘৰখনত প্ৰৱেশৰ বাবে আপুনি সদায় মূল দুৱাৰ মুখত এগছ চাকি জ্বলাবলৈ একেবাৰে নাপাহৰিব কেৱল লক্ষ্মী প্ৰৱেশৰ বাবে যে আপুনি চাকিগছ মূল দুৱাৰ মুখত লগাব তেনেকুৱা নহয় শাস্ত্ৰই মূল দুৱাৰ মুখত সন্ধিয়া সময়ত জ্বলোৱা চাকিগছৰ অনেক উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰিছে শাস্ত্ৰৰ মতে যিখন ঘৰত সন্ধিয়া সময়ত মূল দুৱাৰ মুখত চাকিগছ জ্বলি থাকে সেইখন ঘৰত কোনো কাৰণতে নিগেটিভ শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে যদি আপোনাৰ ঘৰখনত কিবা বাস্তু দোষো আছে যদি আপুনি মূল দুৱাৰ মুখত চাকিগছ লগাইছে সমস্ত বাস্তু দোষৰ পৰা আপুনি মুক্তি লাভ কৰিব সকলো ধৰণৰ নিগেটিভ শক্তি ঘৰখনৰ পৰা নোহোৱা হৈ যায় যেতিয়া আপুনি মূল দুৱাৰ মুখত চাকিগছ জ্বলাই ৰাখিব সন্ধিয়া সময়ত যদি আপোনাৰ ঘৰখনত অশান্তি হৈছে ৰোগ ব্যাধি বাঢ়ি গৈছে আৰ্থিক সমস্যাই আপোনাক জুৰুলা কৰি আছে তেনে ক্ষেত্ৰত ঘৰৰ মূল দুৱাৰ মুখত চাকিগছ সন্ধিয়া সময়ত জ্বলাই ৰাখিবলৈ একেবাৰে আপুনি নাপাহৰিব শাস্ত্ৰই কৈছে ঘৰখনৰ মূল দুৱাৰ মুখত আপুনি চাকি এগছ জ্বলাই ৰাখিলে সন্ধিয়া সময়ত সকলো ধৰণৰ অশান্তিৰ পৰা মুক্তি পাব এতিয়া কথা আহিল দ্বিতীয় গছি চাকি আপুনি ক'ত লগাব ঘৰত থকা তুলসী ভেটিটোত আপুনি দ্বিতীয় গছি চাকি প্ৰজ্বলন কৰিব শাস্ত্ৰৰ মতে যিখন ঘৰত তুলসী ভেটি সন্ধিয়া সময়ত অন্ধকাৰ হৈ থাকে সেইখন ঘৰত দৰিদ্ৰতাই বাস কৰে যিখন ঘৰত সন্ধিয়া সময়ত তুলসীৰ তলত এগছ চাকি জ্বলি থাকে সেইখন ঘৰতেই লক্ষ্মীয়ে স্থায়ী ৰূপত বাস কৰে শ্ৰী হৰি বিষ্ণুৱে পত্নী মহালক্ষ্মীৰ সৈতে সেই ঘৰখনত স্থায়ী ৰূপত বসবাস কৰে বুলি কোৱা হয় সেইবাবে ঘৰখনৰ দ্বিতীয় গছি চাকি সদায় তুলসীৰ ভেটিটোত জ্বলাবলৈ তুলসীৰ তলত জ্বলাবলৈ আপুনি একেবাৰে নাপাহৰিব ইয়াৰ পিছত আপুনি তৃতীয় গছি চাকি ক'ত লগাব আপোনাৰ ঘৰৰ ঈশান কোণত অৰ্থাৎ যিটো স্থানতে আপুনি আপোনাৰ ঘৰৰ মন্দিৰ পূজাঘৰ বনাইছে সেই স্থানত আপুনি তৃতীয় গছি চাকি লগাব লাগিব সন্ধিয়া সময়ত ঘৰত থকা সেই থাপনাখন বা সেই গোসাঁই ঘৰ বা সেই পূজা ঘৰত এগছ চাকি জ্বলিবই লাগে এই তিনি গছি চাকি প্ৰতিদিনে আপুনি জ্বলাবই লাগে বিশ্বাস কৰক এই তিনি গছি চাকি যদি আপুনি প্ৰতিদিনে লগোৱা আৰম্ভ কৰে তেন্তে আপোনাৰ ঘৰৰ বহু সমস্যা নিজে নিজেই শেষ হৈ যাব ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আহিল চাকিগছ কেনেকৈ বা কিহৰ পৰা জ্বলাব লাগে মিঠাতেলৰ চাকি জ্বলাব পাৰিনে নে ঘিৰ চাকি প্ৰজ্বলন কৰিব লাগে শাস্ত্ৰই কিন্তু কৈছে মিঠাতেলৰ চাকি প্ৰতিটো স্থানত প্ৰজ্বলন কৰাটো উচিত নহয় শনিদেৱৰ নামত যদি আপুনি প্ৰতি শনিবাৰে এগছ চাকি জ্বলায় তেন্তে আপুনি মিঠাতেলৰ চাকিগছ জ্বলাব পাৰে আহত গছৰ তলতো আপুনি মিঠাতেলৰ চাকি জ্বলাব পাৰে ভৈৰৱ দেৱতাৰ চৰণতো আপুনি তেলৰ চাকি জ্বলাব পাৰে কিন্তু বিপৰীতে আমি অন্যান্য দেৱী দেৱতাসকলৰ চৰণত যেতিয়া চাকি এগছ জ্বলাওঁ সেই চাকিগছ শুদ্ধ গাইৰ ঘিৰ চাকি হ'ব লাগে বুলি কোৱা হৈছে কিন্তু এতিয়া আপোনাৰ প্ৰশ্নটো হ'ব বিশুদ্ধ গাইৰ ঘি আমি ক'ত পাম বজাৰততো বিশুদ্ধ গাইৰ ঘি পোৱা নাযাব তেন্তে আমি ক'ত পাম ইমানখিনি আপুনি যদি চাবলৈ যায় তেন্তে সমস্যা হ'ব বিশুদ্ধ গাইৰ ঘি বুলি বজাৰত যি ঘি পোৱা যায় সেই ঘিৰ চাকিয়ে আপুনি জ্বলাওক বিপৰীতে আপুনি তিল তেলৰ চাকিও জ্বলাব পাৰে মূল দুৱাৰৰ পৰা তুলসীৰ তললৈকে আপুনি যিমান চাকি জ্বলাব সন্ধিয়াৰ সময়ছোৱাত আপুনি ঘিৰ চাকি জ্বলাবলৈ চেষ্টা কৰিব অন্যথা তিল তেলৰ চাকিও আপুনি জ্বলাব পাৰে আপুনি যেতিয়াই মূল দুৱাৰ মুখত চাকিগছ জ্বলাব
তুলসীৰ ভেটিত যেতিয়া চাকি গছ জ্বলাব বা আপুনি গোসাঁই ঘৰ বা পূজা ঘৰত যেতিয়া চাকি গছ জ্বলাব মাটিত খালীকৈ চাকি গছ থৈ নিদিব চাকি গছ সদায় এখিলা কলপাতৰ ওপৰতেই ৰাখিবলৈ চেষ্টা কৰিব যদি আপুনি কলপাত নাপায় তেন্তে আপুনি চাউল ৰাখিব পাৰে এপাহ ফুল ৰাখিব পাৰে চাকি গছৰ তলত যেতিয়া আপুনি চাউলখিনি ৰাখিব এটা কথা খালি মনত ৰাখিব চাউলখিনি যাতে ভগা চিগা খণ্ডিত চাউল নহয় অক্ষত চাউলহে আপুনি চাকি গছৰ তলত ৰাখিব শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি আপুনি যদি ভগা চিগা চাউল পূজাত ব্যৱহাৰ কৰে বা সেই চাকি গছৰ তলত যদি আপুনি ভগা চিগা চাউল ব্যৱহাৰ কৰে তেন্তে ঘৰলৈ দৰিদ্ৰতা আহে বুলি বিশ্বাস কৰা হয় সেইবাবে ভগা চিগা চাউল কেতিয়াও নলব এতিয়া আপোনাৰ প্ৰশ্নটো হ'ব যে সন্ধিয়া সময়ত যে চাউল কেইটামান দি তাৰ ওপৰত চাকি গছ ৰাখিম পিছদিনা সেই চাউল কেইটা কি কৰিম সেই চাউল কেইটা আপুনি বুটলি চৰাই চিৰিকটিক খাবলৈ দিব আৰু আপুনি পূজা ঘৰত যি গছ চাকি জ্বলাব সেই চাকি গছ আপুনি কিবা এক বৰ্তনৰ ওপৰতো ৰাখিব পাৰিব যেনে ধৰক এখন প্লেট লৈ ল'লে প্লেটখনৰ ওপৰত আপুনি চাকি গছ ৰাখিব পাৰিব কিন্তু সিধাই মাটিত আপুনি কোনো এগছ চাকি ৰখাটো অনুচিত এতিয়া আপোনাৰ শেষৰ প্ৰশ্নটো হ'ব সন্ধিয়া সময়ত চাকি গছ জ্বলোৱাৰ সময়ত কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব আপুনি যি প্ৰাৰ্থনা জানে সেই প্ৰাৰ্থনাই উচ্চাৰণ কৰিব আপোনাৰ মনত যিটো প্ৰাৰ্থনাই আহে সেই প্ৰাৰ্থনাই আপুনি নিসংকোচে ভগৱানৰ চৰণত কীৰ্তন কৰিব পাৰে আপুনি নাৰায়ণ কবচ হনুমান চালিসা সকলো পঢ়িব পাৰে কিন্তু এটা কথা মনত ৰাখিব শাস্ত্ৰই কৈছে মৌন হৈ কেতিয়াও পূজা প্ৰাৰ্থনা কৰিব নালাগে গতিকে আপোনাৰ আজিৰ মনত সৃষ্টি হৈ থকা সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি এনেদৰে দিবলৈ চেষ্টা কৰিলো যদি আপোনাৰ আৰু কিবা জানিবলগীয়া আছে তেন্তে কমেন্ট কৰি নিশ্চয় আমাক জনাব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো আপোনজনৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ধন্যবাদ